Hello friends, Light India channelলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে 100% কমন কেইটামান ৰচনা লৈ আহিছো। এই ৰচনাকেইটা প্ৰায় পৰীক্ষাবোৰত আহিয়ে থাকে আৰু মেট্ৰিক পৰীক্ষাটো আহে। মেট্ৰিক পৰীক্ষাৰ বাবে এইকেইটা কমন ৰচনা হয়। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বাতৰি কাকত সমাজৰ দাপোন স্বৰূপ। পঢ়িব জনা প্ৰায় সকলো মানুহে বাতৰি কাকত পঢ়ে। কোনো মানুহৰ কাৰণে বাতৰি কাকত পঢ়াটো খোৱা হোৱা আদি কামৰ লগত নিত্য নৈমিত্তিক কামৰ দৰে হৈ পৰে। বিশ্বৰ বিভিন্ন ঘটনাৱলী সময়মতে মানুহৰ কাষ চপাই দিয়ে বাতৰি কাকতে। দেশ বিদেশৰ সংবাদবোৰৰ যোগান ধৰি সকলোৰে মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ বলিষ্ঠ মাধ্যম হৈছে বাতৰি কাকত। ৰেডিঅ', টেলিভিছন আদি আন প্ৰচাৰ মাধ্যমতকৈ বাতৰি কাকতৰ স্থায়িত্ব বেছি, কিয়নো বাতৰি কাকতত খবৰৰ বিৱৰণবোৰ বহলাই লিখা হয় আৰু প্ৰয়োজন হ'লে থৈ দিও কেইবাবাৰো পঢ়িব পৰা যায়। বাতৰি কাকতৰ প্ৰথম প্ৰচলন গৌৰৱৰ অধিকাৰী চীন দেশ। ইউৰোপৰ ভেনিছ চহৰত গেটজিট নামেৰে প্ৰথম বাতৰি কাকত প্ৰচলন হয়। 1744 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত দি ইণ্ডিয়া গেজেট নামেৰে প্ৰথম বাতৰি কাকতৰ প্ৰচলন হয়। ইয়াৰ পিছৰ পৰাই ইংৰাজী আৰু নানান আঞ্চলিক ভাষাত ভাৰতবৰ্ষত বাতৰি কাকত প্ৰকাশিত হয়। অসমত বাতৰি কাকতৰ প্ৰথম প্ৰকাশ হয় 1846 খ্ৰীষ্টাব্দত। আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অৰুণোদয় নামেৰে শিৱসাগৰৰ পৰা মাহেকীয়াকৈ এক কাকত প্ৰকাশ কৰে। বৰ্তমান অসমত বাতৰি কাকত অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি কেইবাটাও ভাষাত প্ৰকাশিত হয়। বাতৰি কাকতৰ নেতৃত্বৰ দায়িত্বত থাকে কাকতখনৰ সম্পাদকজন। সম্পাদকজনৰ দায়িত্ব অপৰিসীম। কাকতৰ সম্পাদকীয় শিতানটো কাকতখনৰ এটা গুৰুত্বপূৰ্ণ অংগ। সম্পাদকক সহায় কৰিবলৈ সহ-সম্পাদক থাকে। তাৰ উপৰিও বাতৰি সংগ্ৰহৰ কাৰণে নিজৰ সাংবাদিক থাকে। প্ৰকাশৰ সময় অনুসৰি বাতৰি কাকতক দৈনিক, তিনিদিনীয়া, সাপ্তাহিক, পষেকীয়া, মাহেকীয়া আদি ভাগত ভগোৱা হয়। বাতৰি কাকতৰ যোগেদি দেশ-বিদেশৰ বা-বাতৰি, ৰাজনীতি, বিজ্ঞান, বেহা-বেপাৰ, সাহিত্য, সংস্কৃতি, খেলা-ধূলা আদি নানা বিষয়ৰ জ্ঞান পাব পাৰি। শুদ্ধ আৰু স্পষ্টকৈ ক্ষীপ্ৰ গতিৰে বিভিন্ন বাতৰি দিয়াটো বাতৰি কাকতৰ প্ৰধান উদ্দেশ্য। ইয়াৰ উপৰিও নানা ধৰণৰ তথ্যসমূহ যেনে বিজ্ঞাপন, চাকৰি সংক্ৰান্ত বাতৰি, গল্প, কবিতা, প্ৰবন্ধ আদি বাতৰি কাকতত প্ৰকাশ পায়। দেশৰ আইন কানুন ব্যৱস্থা, জনসাধাৰণৰ মতামত, চৰকাৰৰ নতুন নীতি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ বিষয়ে জনগণক অৱগত কৰাটো বাতৰি কাকতৰ অন্যতম কৰ্তব্য। বাতৰি কাকতত প্ৰকাশ হোৱা বাতৰি শুদ্ধ হোৱা উচিত। সেইবাবে সাংবাদিকসকল নিৰ্ভীক হোৱাৰ উপৰিও সাৱধান হোৱাটো প্ৰয়োজন, কিয়নো অতিৰঞ্জিত আৰু ভুল বাতৰিয়ে এখন সমাজক বিপথে পৰিচালিত কৰিব পাৰে।
বাতৰি কাকতৰ যোগেদি সকলোৱে নিজৰ ধাৰণা, মতামত আদি প্ৰকাশ কৰিব পাৰে। ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত জনমত গঠন আৰু প্ৰকাশৰ বাবে বাতৰি কাকতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এইবিধ শক্তিশালী প্ৰচাৰ মাধ্যমৰ স্বাধীনতা অত্যন্ত প্ৰয়োজনীয়। মোবাইল ফোন আৰম্ভণি। মোবাইল বা মোবাইল ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ আহিলা হৈছে মোবাইল ফোন। 1973 চনত বিশ্বৰ প্ৰথম মোবাইল ফোন উদ্ভাৱন কৰিছিল মটৰলা কোম্পানীয়ে। বিশ্বৰ প্ৰথম মোবাইল ফোন প্ৰদৰ্শন কৰিছিল মটৰলা কোম্পানীৰ ডক্টৰ মাৰ্টিন কুপাৰ আৰু জন এফ মিটচেলে। ডক্টৰ মাৰ্টিন কুপাৰক চেলফোনৰ পিতৃ আখ্যা দিয়া হয়। ব্যৱহাৰ: মোবাইল ফোনৰ জৰিয়তে আমি কেইছেকেণ্ডমানৰ ভিতৰতে পৃথিৱীৰ ইটো মূৰৰ খবৰ সিটো মূৰে লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোবাইলে জনবিনোদৰ লগতে জনশিক্ষা প্ৰদানৰ যোগেদি বৰ্তমান সমাজৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিছে। মোবাইল ফোন অবিহনে বৰ্তমান বিশ্ব ব্ৰহ্মাণ্ডখন মুহূৰ্তৰ ভিতৰতে স্থবিৰ হৈ পৰিব। বৰ্তমান আমি মোবাইল ফোনৰ অবিহনে এখোজো আগবাঢ়িব নোৱাৰো। মোবাইল ফোনে সমাজৰ ধনী, মধ্যবিত্ত বা দুখীয়া সকলো শ্ৰেণীকে সামৰি লৈছে। অৰ্থাৎ ঘৰত খাবলৈ এমুঠি অন্ন নাথাকিলেও সেইখন ঘৰত মোবাইল ফোন দেখা যায়। ইয়াৰ পৰা বুজিব পাৰি যে মোবাইল ফোনে আমাৰ দৈনন্দিন জীৱনত কেনেধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উপকাৰ: আমি আজি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মোবাইলৰ ওপৰত নিৰ্ভৰশীল। উপকাৰ বুলি ক'বলৈ গ'লে অতি কম সময়ৰ ভিতৰত আমি বহুত কাম মোবাইলৰ জৰিয়তে কৰিব পাৰোঁ। আগতে কাৰোবাৰ কিবা সমস্যা হ'লে খবৰ পাওঁতে যথেষ্ট সময় লাগিছিল। কিন্তু এতিয়া মোবাইলৰ জৰিয়তে লগে লগে খবৰ পোৱাৰ ফলত সমস্যাসমূহ সমাধান কৰিবলৈ সময় পোৱা যায়। মোবাইলৰ প্ৰয়োজন অপৰিসীম। আজি মোবাইলটো নহ'লে পৃথিৱীখনৰ লগত সংযোগ নথকা যেন লাগে। মোবাইল ফোনক শিক্ষাৰ এটা মাধ্যম হিচাপে লোৱা হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা, বিভিন্ন খবৰ, বিভিন্ন ধৰণৰ কথা বতৰাৰ যোগেদি বন্ধুত্ব গঢ়ি তুলিব পাৰে। বৰ্তমান ইণ্টাৰনেটৰ জৰিয়তে মোবাইল ফোনতে অনলাইন কাম কৰিব পাৰি। মোবাইল ফোনৰ জৰিয়তে ঘৰত বহিয়ে অনলাইন শ্বপিং কৰিব পাৰি। বিভিন্ন ধৰণৰ এপৰ জৰিয়তে মোবাইল ফোনতে নাটক, চিৰিয়েল আদি অনুষ্ঠানসমূহ চাব পাৰি। মুঠতে মোবাইল ফোনৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ উপকাৰ পাব পাৰোঁ। কিন্তু মোবাইল ফোন বুলিলে যে কেৱল জীৱনৰ উপকাৰ সাধন কৰে এনে নহয়। মোবাইলে আমাৰ দৈনন্দিন জীৱনত উপকাৰৰ লগতে অপকাৰ সাধনো কৰে, যিবিলাকে আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতি সাধন কৰিছে। পৃথিৱীত মোবাইল যেন সকলোৰে বাবে এক এৰিব নোৱাৰা মাধ্যম হৈ পৰিছে। মোবাইলৰ উপকাৰিতা বেছি, কিন্তু সঠিক ধৰণে ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলতে অপকাৰ হোৱা দেখা যায়। কাৰণ প্ৰতিটো বস্তুৰে ভাল বেয়া দুটা গুণ আছে। অপকাৰিতা: মোবাইলৰ অপকাৰিতা বুলি ক'লে বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ কথা ক'ব পাৰি। কাৰণ আজিৰ শিশুসকলে মুকলিকৈ খেলিব নজনা হ'ল। শিশু ল'ৰা-ছোৱালীসকলে স্কুলৰ পৰা আহি পুতলা খেল, ফিল্ডত গৈ বিভিন্ন ধৰণৰ খেল খেলিব লাগিছিল। কিন্তু এতিয়াৰ ল'ৰা-ছোৱালীয়ে সেই সময়ত মোবাইলত গেম খেলাত ব্যস্ত থাকে। মোবাইলৰ ফলত মানুহৰ টোপনি কমি গৈছে।
মানুহ এলেহুৱা হৈ পৰিছে, কিতাপ পঢ়িবলৈ সময় কমি গৈছে। যিহেতু মোবাইল ফোনত গোটেই পৃথিৱীখন পোৱা যায়, অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদ্গ্ৰীৱ হৈ থাকোঁ, তাতোতকৈ বেছি বেয়া দিশটো চাবলৈ উদ্গ্ৰীৱ। সেয়েহে বহু সামাজিক ঘটনাই সমাজখনক চুই গৈছে। আকৌ মোবাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতে জীৱন পৰ্যন্ত হেৰুৱাবলগীয়াও হৈছে। মোবাইল ফোনটো কাণত লৈ অত্যাধিক কথোপকথনত লিপ্ত হ'লে মানুহে শ্ৰৱণ শক্তি হেৰুৱাব পাৰে। মগজুত কুপ্ৰভাৱ পৰিব পাৰে। আনহাতে মোবাইল ফোনে আমাৰ মনোযোগহীনতা, স্মৃতি শক্তিৰ হ্ৰাস, উদ্বিগ্নতা আদিৰ কাৰণ হ'ব পাৰে। মোবাইল ফোনৰ পৰা নিৰ্গত বিকিৰণে DNA-ত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতি সাধন কৰে। ইয়াৰ অধিক ব্যৱহাৰৰ ফলত আমাৰ মাজত আন্তৰিকতা খিনিও হ্ৰাস পাইছে। সামৰণি। মোবাইল ফোনৰ আৱিষ্কাৰ আৰু লগতে ইয়াৰ উপকাৰ আৰু অপকাৰিতাৰ বিষয়ে সকলোৱে জানে। কিন্তু এই বিষয়টো সম্পৰ্কে মানুহক সজাগ কৰাৰ এটাই লক্ষ্য, মোবাইলৰ জৰিয়তে কাৰো ক্ষতি নহওক, বৰঞ্চ উপকাৰ সাধন হওক। কাৰণ সকলো বস্তুৰে ভাল বেয়া দিশ দুয়োটাই থাকে। কিন্তু যেতিয়া বস্তুটোৰ সম্পৰ্কে ভাল বেয়া দিশবোৰ সম্পৰ্কে যদি সকলোৱে সম্পূৰ্ণ অৱগত হয়, তেন্তে নিশ্চয় ইয়াৰ উপকাৰ বেছি সাধন হ'ব। মোৰ জীৱনৰ লক্ষ্য। নিজৰ লক্ষ্যত উপনীত হ'বলৈ সকলোৰে হাবিয়াস থাকে। লক্ষ্যহীন জীৱন বঠা নথকা নাৱৰ দৰে। বতিয়নি পানীত বঠাহীন নাও যেনি তেনি উটি যাব পাৰে। বেলেগ বেলেগ মানুহৰ জীৱনৰ লক্ষ্যও বেলেগ বেলেগ। সকলো মানুহৰ কৰ্ম বাছনিও একে নহয়। জীৱনৰ লক্ষ্য মানে কৰ্ম বাছনি। এই কৰ্ম বাছনি ছাত্ৰ অৱস্থাৰ পৰাই স্থিৰ কৰি ল'ব লাগিব। জীৱনত এটা লক্ষ্যত উপনীত হ'ব খুজিলে সাধনা লাগিব। এই সাধনা ছাত্ৰ অৱস্থাৰ পৰাই গঢ়ি তুলিব লাগে। অধ্যৱসায়ে মানুহক লক্ষ্যস্থানত উপনীত হ'বলৈ সহায় কৰে। নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুযায়ী একোটা কাম বাছি ল'ব লাগে, তেতিয়া তাত সফল হোৱাৰ সম্ভাৱনা বেছি। মোৰ জীৱনৰ লক্ষ্য হৈছে এজন ভাল চিকিৎসক হোৱা। গাঁৱৰ দুখীয়া নিচলা ৰোগাক্ৰান্ত লোকসকলক চিকিৎসা কৰিবৰ বাবে মই এজন আদৰ্শ চিকিৎসক হ'বলৈ মনস্থ কৰিছোঁ। এজন আদৰ্শ চিকিৎসক হ'বলৈ হ'লে কমেও চিকিৎসা বিজ্ঞানৰ উপাধিধাৰী হ'ব লাগিব। এই বিষয়টোত অধিক জ্ঞান লাভ কৰিবলৈ হ'লে পাঠ্যক্ৰমৰ বাহিৰেও চিকিৎসা বিজ্ঞান বিষয়ক আন বাহিৰা পুথিও পঢ়িব লাগিব। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বাছনি পৰীক্ষাত বহিম। কৃতকাৰ্য হোৱাৰ পিছত চিকিৎসা বিষয়ৰ পাঠ্যক্ৰম খৰচি মাৰি পঢ়িবলৈ যত্ন কৰিম। চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এখন গাঁৱলৈ গৈ মই মোৰ চিকিৎসা জীৱন আৰম্ভ কৰিম। সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলো লোককে সচেতন কৰিবলৈ চেষ্টা কৰিম। বিনামূলীয়া চিকিৎসা দিয়াৰ উপৰিও বিনামূলীয়া ঔষধৰ যোগানৰ বাবে চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনৰ ওচৰত আবেদন জনাম। চিকিৎসা সেৱাৰ উপৰিও সকলোকে শিক্ষিত কৰা আৰু আত্মনিৰ্ভৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম। গাঁৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা বিজ্ঞান পঢ়িবলৈ উদগনি যোগাম। তেতিয়া পৰীক্ষাত ভাল ফল পোৱা সকলৰ বাবে চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰাটো টান নহ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য ৰক্ষা বিধি, বেমাৰৰ পৰা হাত সৰোৱাৰ সাধাৰণ নিয়ম প্ৰণালী আদি বিষয়ৰ প্ৰতি সচেতন কৰি তুলিবলৈ চেষ্টা চলাম। চিকিৎসক হিচাপে দুখীয়া লোকসকলৰ সেৱাই মোৰ জীৱনৰ ব্ৰত হ'ব। আল্লাহ বা ভগৱানে মোক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে যেন।
আজিৰ ভিডিঅ'টোত ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।